মানুহৰ মনৰ ভাৱ, কৃষ্টি সংস্কৃতি, জাতিৰ ইতিহাস খোদিত ৰূপেই হ'ল গ্ৰন্থ। গ্ৰন্থ হ'ল আমাৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰাৰ এক নিৰ্ভৰযোগ্য মাধ্যম। গ্ৰন্থই মানুহৰ জ্ঞান বৃদ্ধি কৰে, মানুহক বুদ্ধিমান কৰে, মনত সাহস যোগায় আৰু চিন্তাৰ বাট মুকলি কৰে। গ্ৰন্থই মানুহৰ সুচৰিত্ৰ গঢ় দিয়ে, মনোৰঞ্জন বৃদ্ধি কৰে, মানসিক শান্তি লাভৰ দিশতো গ্ৰন্থৰ বৰঙণি উল্লেখনীয়। গ্ৰন্থ হ'ল জ্ঞানৰ বিশাল পৃথিৱীখনলৈ আগবঢ়াই নিয়াৰ প্ৰথমটো খোজ। গ্ৰন্থ হ'ল আমাৰ জীৱনৰ একমাত্ৰ বিশ্বাসী বন্ধু, যি জীৱনত কেতিয়াও আমাৰ লগ নেৰে। গ্ৰন্থ পঢ়িলে মনৰ চিন্তা ভাৱনাবোৰ বিশাল হয় আৰু আত্মবিশ্বাস বৃদ্ধি হয়। যিহেতু এজন ব্যক্তিৰ নিজস্ব লেখনিসমূহ প্ৰকাশ আৰু প্ৰচাৰৰ মাধ্যমেৰেহে জনসমাজৰ মাজত জীয়াই ৰাখিব পাৰি, আৰু সেয়েহে সীমিত সময় আৰু জ্ঞানক সম্বল হিচাপে লৈ কিছু গ্ৰন্থ আৰু আলোচনীত মোৰ সম্পাদকীয় ভূমিকাৰ লগতে লেখনিসমূহ চমু আলোকপাত কৰিব বিচাৰিছোঁ। মোৰ এই কাৰ্যত সহায় কৰি দিছে আমাৰ অতি প্ৰিয় ছাত্ৰ দৃষ্টিৰাজ গগৈ আৰু ছাত্ৰী মৌচুমী শইকীয়াই। এই এপাহতে মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰী দুগৰাকীক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পলাশৰে ৰং কোনেনো সানিলে, কবিতা পুথিত প্ৰকাশিত কবিতা তুমি প্ৰশান্তিৰ সোঁত বোৱা নদীত। তুমি প্ৰশান্তিৰ সোঁত বোৱা নদীত, মহানুভৱ তুমি, দুদিনৰ বাবে থিতাপিলৈ সেউজ ধৰাত, অনন্ত সময়ৰ বাবে বিলাই গলা হিয়াৰ ৰূপোৱালী জ্যোতি, সমূহক দিলা গীত অমিয়া সুৰৰ, সংগ্ৰামৰ বুকুত বুটলিলা অনুপম সৃষ্টিৰ জোন মুকুতা, মহাবাহুৰ গতিক প্ৰাণেৰে সজালা, অসমীৰ জিলিকা হিয়াত তোমাক হেৰুৱাৰ বেদনাত, বৃহংগিনীৰ চকুলো সৰিল, গছলতাই উচুপি উঠিল, এতিয়া তুমি প্ৰশান্তিৰ সোঁত বোৱা নদীত। ধন্যবাদ। চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশিত স্মৃতি গ্ৰন্থত লেখনি অনুধাৱন। সনামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশিত সম্পাদকৰ ভূমিকাত সম্পাদকীয় বৰ্তমান শিক্ষা ব্যৱস্থাৰ ৰেঙনি। ছাত্ৰ ছাত্ৰীৰ জ্ঞান বৃক্ষস্বৰূপ বুদ্ধিদ্ৰুম আলোচনীৰ লিপিবদ্ধ প্ৰবন্ধ উশৃংখলতা কাৰণ আৰু প্ৰতিকাৰ, প্ৰকাশকাল 2012 চন। জ্যোতিৰ্ময় গ্ৰন্থৰ প্ৰকাশিত প্ৰবন্ধ ভাওনা অতীত আৰু বৰ্তমান, প্ৰকাশকাল 2012 চন। চিন্তামণি গ্ৰন্থৰ প্ৰকাশিত প্ৰবন্ধ প্ৰকৃত শিক্ষা আহৰণত ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য, প্ৰকাশকাল 2022 চন। 2023-24 বৰ্ষৰ চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ হাতে লিখা আলোচনী স্মৃতি শিক্ষাত গ্ৰন্থৰ প্ৰয়োজনীয়তা শীৰ্ষক বিষয়টি। 2024 অক্টোবৰত প্ৰকাশিত অভিনন্দন গ্ৰন্থ সেউজৰত্ন শ্ৰী ৰূপন চন্দ্ৰ গগৈদেৱৰ জীৱনৰ ওপৰত আলোকপাত কৰা লেখনি। 2025 বৰ্ষৰ নপাম বোকাজান মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত প্ৰকাশিত স্বৰ্ণদ্ৰষ্টা সম্পাদকক সাধ্য অনুসাৰে সহায় কৰাৰ লগতে নৈতিক মূল্যবোধ আৰু উশৃংখলতা শীৰ্ষক বিষয়টি আলোচনা।